Human Resource Planning, HRP. What is HRP? Definition. HRP includes estimation of how many qualified people are necessary to carry out the assigned activities, how many people will be available, and what, if anything, must be done to ensure that the personal supply equals personal demand at the appropriate time in the future. মানে কৈছে কি যে HRP বা হিউমেন ৰিচোৰ্চ প্লানিং সেইটো বস্তু যাৰ দ্বাৰা কি কৰা হয়, এষ্টিমেট কৰা হয় যে কোনো এটা কাম কৰাৰ কাৰণে ফিউচাৰত কিমানখিনি এমপ্লয়ি লাগিব আৰু সেইখিনিক কেনেকৈ মানে এৰেঞ্জ কৰা হ'ব বা বেলেঞ্চ কৰা হ'ব, সেইখিনিক কি কৰা হয়, এষ্টিমেশ্যন কৰা হয়। যে এষ্টিমেশ্যন অফ হাউ মেনি কোৱালিফাইড পিপুল আৰ নেচেচাৰী, যে কিমানখিনি এমপ্লয়ি মানে নেচেচাৰী বা প্ৰয়োজন হ'ব ফিউচাৰত গৈ কোনো এটা কাম কৰিবলৈ, কোনো এটা প্ৰি ডিটাৰমাইণ্ড গ'ল পূৰা কৰাৰ কাৰণে, আৰু সেইখিনি আমি কেনেকৈ এভেইলেবল কৰিব পাৰিম, সেইখিনি কি কৰা, এষ্টিমেট কৰা। এতিয়া ডিটাৰমিনেশ্যন ফিচাৰ্ছ কি কি আছে, সেইখিনি হৈছে কি ডিটাৰমিনেশ্যন অফ হিউমেন ৰিচোৰ্চ নিড, মানে ডিটাৰমাইন কৰা যে কিমানখিনি হিউমেন ৰিচোৰ্চেছ লাগিব, কোনো এটা অৰ্গেনাইজেশ্যনৰ কাম এটা পূৰা কৰাৰ কাৰণে কিমানখিনি হিউমেন ৰিচোৰ্চ লাগিব বা এমপ্লয়ি লাগিব। তাৰপিছত বেলেঞ্চ ইন ডিমাণ্ড এণ্ড ছাপ্লাই, আৰু ডিমাণ্ড আৰু ছাপ্লাই বেলেঞ্চ কৰা, যে কিমানখিনি লাগিব, সেইখিনি যদি এভেইলেবল আছে ঠিকে আছে, যদি নাই তেনেহ'লে আমি কেনেকৈ আনিম সেইখিনি আগতীয়াকৈ এষ্টিমেট কৰা বা প্ৰি ডিটাৰমাইণ্ড গ'ল বনোৱা, প্লান বনোৱা। তাৰপিছত ফিউচাৰ অৰিয়েণ্টেড, যে হিউমেন HRPটো কেনেকুৱা ফিউচাৰ অৰিয়েণ্টেড, মানে ফিউচাৰত জোৰ দিয়ে। তাৰপিছত কি আছে কণ্টিনিউৱাছ প্ৰচেছ, আৰু HRP কেৱল অলপ সময়ৰ কাৰণে নহয়, এইটো কণ্টিনিউৱাছ প্ৰচেছ, কাৰণ বিজনেছ এটাত বিভিন্ন ধৰণৰ কণ্ডিশ্যন আহে, পৰিস্থিতি আহে। চ' সেই পৰিস্থিতিৰ মানে এগেইনষ্টত আমি কণ্টিনিউৱাছ প্ৰচেছ কৰি থাকিব লাগে বা কাম কৰি থাকিব লাগে। তাৰপিছত মেইনটেইন প্ৰপাৰ মেন পাৱাৰ ইনভেণ্টৰী, আৰু HRPৰ দ্বাৰা আমি কি কৰোঁ, প্ৰপাৰ মেন পাৱাৰ ইনভেণ্টৰী, মানে প্ৰপাৰ মেন পাৱাৰখিনি আমি ইনভেণ্ট কৰি ৰাখোঁ বা সঞ্চয় কৰি ৰাখোঁ, যাতে আমি যিকোনো কণ্ডিশ্যনত কাম এটা সম্পূৰ্ণ কৰিব পাৰোঁ, যাতে আমাৰ এমপ্লয়িৰ শ্বৰ্টেজ নহয়। ফ'কাছ অন অপটিমাম ইউটিলাইজেশ্যন, আৰু যে এমপ্লয়িখিনিক কি কৰা, অপটিমাম ইউটিলাইজ কৰা, কাৰণ যদি আমি এষ্টিমেট নকৰোঁ যে কিমানখিনি এমপ্লয়ি লাগিব, তেনেহ'লে আমি হয়তো 100ৰ ঠাইত 120 এমপ্লয়ি ৰিক্ৰুট কৰিব পাৰিম বা কৰিম, তেনেহ'লে সেই ওপৰৰ 20 এমপ্লয়িখিনি হ'ব এনে ৱেষ্ট হ'ব। চ' আমি এনেকৈ এমপ্লয়িখিনি এৰেঞ্জ কৰিম যাতে সেইখিনি বেছিও নহয় কমো নহয়। তাৰপিছত ছাপৰ্ট ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট, আৰু আমি এমপ্লয়িখিনিক সেইমতে আমি যেতিয়া কামটো বুজি পাম যে এইখিনি এমপ্লয়ি লাগিব বা এইখিনি ষ্টাফ লাগিব, এইখিনি লিডাৰশ্বিপ মেনেজমেণ্ট কৰা মানুহ লাগিব, তেতিয়া আমি সেইখিনিক আমি আগতীয়াকৈ ট্ৰেইন কৰিব পাৰিম। তাৰপিছত আছে কি অবজেক্টিভছ, ইনচিয়'ৰ ৰাইট নাম্বাৰ অফ এমপ্লয়িজ। অবজেক্টিভছ কি, মানে উদ্দেশ্য কি, ইনচিয়'ৰ ৰাইট নাম্বাৰ অফ এমপ্লয়িজ, আমি আগতীয়াকৈ ইনচিয়'ৰ কৰিম, আগতীয়াকৈ মানে আমি ভাবি ল'ম বা ছিলেক্ট কৰি ল'ম যে কিমানখিনি এমপ্লয়ি লাগিব কোনো এটা কাম কৰাৰ কাৰণে। তাৰপিছত প্ৰপাৰ ইউটিলাইজেশ্যন, আমি আগত যে কৈছোঁ যে প্ৰপাৰ ইউটিলাইজ হ'ব, কাৰণ যদি আমি ভালকৈ এনালাইজ কৰোঁ বা এষ্টিমেট কৰোঁ যে কিমানখিনি এমপ্লয়ি লাগিব, তেনেহ'লে কি হ'ব, সেই এমপ্লয়িখিনি প্ৰপাৰ ইউটিলাইজ হ'ব, মানে এনে এনাৰ্জি ৱেষ্ট নহ'ব। তাৰপিছত ফৰকাষ্ট ফিউচাৰ এমপ্লয়ি নিড, আৰু HRPৰ দ্বাৰা কি কৰা হয়, যিখিনি ফিউচাৰত এমপ্লয়ি লাগিব সেইখিনি ফৰকাষ্ট কৰা হয়। তাৰপিছত বেলেঞ্চ ডিমাণ্ড এণ্ড ছাপ্লাই লেবৰ, আৰু বেলেঞ্চ কৰা হয় কি ডিমাণ্ড এণ্ড ছাপ্লাই, মানে কিমানখিনি এমপ্লয়ি লাগিব আৰু সেইখিনি আমি কেনেকৈ এৰেঞ্জ কৰিম। যদি এভেইলেবল নাথাকে সেইখিনি আমি আগতীয়াকৈ এৰেঞ্জ কৰাৰ পথ বিচাৰিব লাগিব, যাতে ডিমাণ্ড আৰু ছাপ্লাই ইকুৱেল হয়। প্লান ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট, আমি যেতিয়া আগতীয়াকৈ এষ্টিমেট কৰিম যে ইমানখিনি এমপ্লয়ি লাগিব, সেইমতে আমি সেই এমপ্লয়িখিনিক আমি কি কৰিব পাৰিম, ট্ৰেইন কৰিব পাৰিম আৰু ডেভেলপমেণ্ট কৰিব পাৰিম, যাতে কামখিনি যাতে অপাৰেশ্যন এটা কৰাৰ সময়ত মানে অপাৰেশ্যনটো বন্ধ হৈ নাযায় বা কামখিনি বন্ধ হৈ নাযায়। তাৰপিছত কি ইম্পৰ্টেঞ্চ কি, যে HRP আমি কিয় কৰোঁ, সেইখিনি হৈছে প্ৰিভেণ্ট অভাৰ ষ্টাফিং এণ্ড আণ্ডাৰ ষ্টাফিং। আমি যদি আগতীয়াকৈ এটা কামৰ বাবে এমপ্লয়িখিনি এষ্টিমেট কৰিব পাৰোঁ, তেনেহ'লে কি হ'ব, অভাৰ ষ্টাফিং, মানে বেছিও নহ'ব মানে এমপ্লয়ি, আৰু কমো নহ'ব। কাৰণ যদি কাম এটা কৰাৰ কাৰণে 100 এমপ্লয়ি লাগে, আমি যদি এষ্টিমেট নকৰোঁ, হয়তো আমি 120 এমপ্লয়ি ৰিক্ৰুট কৰিব পাৰিম, তেনেহ'লে সেই ওপৰৰ 20 এমপ্লয়িটো কি হ'ব, এনে ৱেষ্ট হ'ব, তেনেহ'লে অভাৰ ষ্টাফিং হ'ব। আৰু এনেকুৱা হ'ব পাৰে যে আমি লাগিব 100 এমপ্লয়ি আমি আনিছোঁ বা এভেইলেবল আছে 80, তেনেহ'লে সেই 20 এমপ্লয়ি কম হ'ব। চ' আমি যদি HRP আগতীয়াকৈ কৰোঁ, তেনেহ'লে কি হ'ব, অভাৰ ষ্টাফিং আৰু আণ্ডাৰ ষ্টাফিং নহ'ব। তাৰপিছত স্মুথ বিজনেছ অপাৰেশ্যনছ, আৰু যদি আমি এষ্টিমেশ্যনখিনি আগত কৰি লওঁ যে কিমানখিনি এমপ্লয়ি লাগিব, চ' কামখিনি হ'ব স্মুথলি যাব, মানে অপাৰেশ্যন মানে বন্ধ নহ'ব বা অপাৰেশ্যনত মানে কি হ'ব, মানে বাধা নহ'ব। তাৰপিছত ইনক্ৰিজ প্ৰডাক্টিভিটি, আৰু
কামখিনি এষ্টিমেট মতে হ'লে বা ছিষ্টেমেটিক মতে হ'লে কি হ'ব প্ৰডাক্টিভিটি ইনক্ৰিজ হ'ব কাৰণ অপাৰেশ্যনটো মানে কণ্টিনিউৱাছ চলি থাকিব কোনো অসুবিধা নোহোৱাকৈ ৰিডিউচ লেবৰ টাৰ্ণ অভাৰ আৰু লেবৰ যিখিনি টাৰ্ণ অভাৰ আছে যিখিনি খৰচ আছে সেইখিনি কি ৰিডিউচ হয় কাৰণ যদি আমি এষ্টিমেট নকৰোঁ তেনেহ'লে হয়তো আমি বেছি এমপ্লয়ি মানে ৰিক্ৰুট কৰিব পাৰিম বা কৰিম তেনেহ'লে সেই বেছি কৰিলে কি হ'ব খৰচ বেছি হ'ব ছাপৰ্ট লং টাৰ্ম বিজনেছ ছাকচেছ আৰু যদি কামখিনি বা এমপ্লয়িখিনি আমি ভালদৰে ৰিক্ৰুট কৰোঁ ট্ৰেইনিং কৰোঁ ডেভেলপমেণ্ট কৰোঁ তেনেহ'লে কি হ'ব আমাৰ বিজনেছটো বা অৰ্গেনাইজেশ্যনটোৰ কি হ'ব লং টাৰ্ম ছাকচেছ হ'ব তাৰপিছত এতিয়া হিউমেন ৰিচোৰ্চ প্লানিঙৰ প্ৰচেছ কি ফাৰ্ষ্ট কি আছে ষ্টেপ 1 এনালাইজিং অৰ্গেনাইজেশ্যনেল গ'ল যে অৰ্গেনাইজেশ্যনটোৰ মানে গ'ল কি মানে এম কি কৰিব এক্সপেনশ্যন কৰিব নে নিউ প্ৰডাক্ট বনাব নে কিবা অন্য কাম কৰিব এইখিনি আমি প্ৰথমত ডিফাইন কৰিব লাগিব বা ছেট কৰিব লাগিব তাৰপিছত হৈছে কি ফৰকাষ্ট ডিমাণ্ড এতিয়া যে কিমানখিনি এমপ্লয় লাগিব সেই কামটো কৰাৰ কাৰণে ছাপ'জ এটা কোম্পানীয়ে কি কৰিব নিউ প্ৰডাক্ট বনাব এতিয়া এই প্ৰডাক্ট বনাবলৈ হ'লে কিমানখিনি এমপ্লয় লাগিব সেইখিনি কি কৰা ফৰকাষ্ট কৰা এতিয়া এই এমপ্লয়খিনি আমি ক'ৰ পৰা আনিম সেইখিনিৰ কিবা ছাপ্লাই ফৰকাষ্ট কৰিব লাগিব যে ক'ৰ পৰা এমপ্লয়খিনি আহিব 3 নম্বৰটো তাৰপিছত কি এষ্টিমেটিং মেন পাৱাৰ গেপছ এতিয়া গেপ বিচাৰিব লাগিব যে কিমানখিনি ডিমাণ্ড কিমানখিনি লাগে ছাপ'জ ডিমাণ্ড লাগে 100 আমাৰ ছাপ্লাই আছে 80 এতিয়া গেপ কিমান হ'ল গেপ হ'ল 20 আমি গেপটো এষ্টিমেট কৰিব লাগিব যদি শ্বৰ্ট হৈছে এতিয়া কি হৈছে 20 শ্বৰ্ট হৈছে আমি 20 এৰেঞ্জ কৰিব লাগিব যদি ছাপ্লাই 120 থাকিল হয় আমি 20 কি কৰিলোঁ হয় বাহিৰ কৰি দিলোঁ হয় বা ট্ৰান্সফাৰ কৰি দিলোঁ হয় ৰিট্ৰেন্সমেণ্ট কৰি দিলোঁ হয় মানে কৈছে কি যে এষ্টিমেশ্যন কৰা যে মেন পাৱাৰ গেপ বেছি আছে নে কম আছে বেছি থাকিলে আমি ওলাই দিম কম থাকিলে আমি এৰেঞ্জ কৰিম তাৰপিছত হৈছে কি ডেভেলপিং HR একশ্যন প্লানছ এতিয়া আমি HR একশ্যন হিউমেন ৰিচোৰ্চ একশ্যন প্লানছ বনাম যেনে ৰিক্ৰুটমেণ্ট ট্ৰেইনিং প্ৰমোশ্যনছ এটচেট্ৰা তাৰপিছত কি মনিটৰিং এণ্ড কণ্ট্ৰল আৰু সকলো মেনেজমেণ্টৰে কাম কি লাষ্টৰ কাম হৈছে মনিটৰ আৰু কণ্ট্ৰল কৰা যে চোৱা চিতা কৰা যে কামখিনি ভালদৰে হৈ আছে নে নাই বা HR প্লানিং মতে হৈ আছে নে নাই সেইখিনি কি কৰা মনিটৰ আৰু কণ্ট্ৰল কৰা